নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল আমি IPL 2026 আগত গোটেই টিমবিলাকৰ বিশ্লেষণ কৰি আছো তেওঁলোকৰ শক্তি কি দুৰ্বলতা কি আমি ইতিমধ্যে বহুকেইটা টিমৰ আমি বিশ্লেষণ দাঙি ধৰিছো আৰু আজি আমি আলোচনা কৰিম দিল্লী কেপিটেলছ আৰু SRH এই দুইটা টিমৰ বিষয়ে প্ৰথমতে আমি দিল্লী কেপিটেলছ টিমটোৰ কথা আলোচনা কৰিম আপোনালোকে কাখত যেটো স্কোৱাড তেওঁলোকৰ হেতু দেখিছে মই লগাই থৈছো আপোনালোকে চাওক স্কোৱাডৰ বিষয়ে মই আকৌ এক্সট্ৰাকে গাই নাথাকো যেটো স্কোৱাডৰ ওপৰত আগতে মই ভিডিও প্ৰস্তুত কৰি দিছিলো গতিকে হেতু হৈছে স্কোৱাড আৰু এওঁলোকৰ যেটো শক্তিশালী প্লেইং 11 হেতু কেনেকুৱা হ'ব পাৰে হেতু আমি প্ৰথমতে চাই লওঁ আহক দিল্লী কেপিটেলছৰ শক্তিশালী একাদশ এনেকুৱা হ'ব পাৰে অভিষেক পৰেল বেন ডাকেট নতুবা নিশাংকা এওঁলোকে ওপেনিং কৰিব KL ৰাহুল নীতিশ ৰাণা ট্ৰিষ্টেন ষ্টাফছ অক্ষৰ পেটেল ডেভিড মিলাৰ ভিপ্ৰাছ নিগম টি নটৰাজন মিচেল ষ্টাৰ্ক আৰু লগতে কুলদীপ যাদৱ বাকি তেওঁলোকৰ যিখিনি ইম্পেক্ট প্লেয়াৰ আকিব নাভি পৃথ্বী শ আশুতোষ শৰ্মা জেমিসন যাক যেনেকে পৰিস্থিতি অনুযায়ী খেলাব পাৰে ইয়াৰ ভিতৰত এতিয়া আহিলো আমি দিল্লী কেপিটেলছ টিমটোৰ শক্তিৰ কথা ক'বলৈ এওঁলোকৰ আটাইতকৈ ডাঙৰ শক্তিটো হৈছে এওঁলোকৰ বোলিংটো কিন্তু সকলো দিশৰ পৰা এওঁলোকৰ আটাইতকৈ শক্তিশালী বোলিং এটাক দেখিবলৈ পোৱা গৈছে বহুত ষ্ট্ৰং বোলিং এটাক দেখিবলৈ পোৱা গৈছে স্পিনে হওক পেছে হওক সকলো ফালে কিন্তু এওঁলোকৰ মজবুত বোলিং বিশেষকৈ আমি যদি ক'বলৈ যাওঁ পেস বোলিঙৰ ক্ষেত্ৰত তেওঁলোকৰ মিচেল ষ্টাৰ্ক আছে টি নটৰাজন আছে লগতে লুংগিয়ান গিডিও তেওঁলোকৰ টিমত আছে কাইল জেমিসনো আছে আৰু হিফালে তেওঁলোকৰ দুষ্মন্তা সামিৰাও আছে গতিকে ক'বলৈ গ'লে পেস বোলিং পুৰা বিশ্বৰ আগশাৰী ওয়াৰ্ল্ড ক্লাছ পেস বোলিং হয় আৰু লগতে স্পিন বোলিঙৰ যদি আমি কথা ক'বলৈ যাওঁ আৰু পেস বোলিঙৰ লগতে আকিব নাবি আমাৰ যিজন ফাৰ্ষ্ট ক্লাছত ভাল খেলি আছিল আকিব নাবি তেওঁকো আনিছে গতিকে যেটো পেস এটাক হেতু বহুত ষ্ট্ৰং যদি স্পিন বোলিঙৰ কথা আমি ক'বলৈ যাওঁ স্পিন বোলিঙত আছে আপোনাৰ কুলদীপ যাদৱ আমাৰ ইণ্ডিয়াৰ হৈ খেলা প্লেয়াৰ লগতে অক্ষৰ পেটেলো আছে আৰু তাৰ লগতে ভিপ্ৰাছ নিগম এজন অলৰাউণ্ডাৰ হয় তেখেতৰ স্পিন বোলিং দিব পাৰে গতিকে ক'বলৈ গ'লে স্পিন বোলিঙো পেস বোলিঙো দুইফালে ওয়াৰ্ল্ড ক্লাছ আছে টপ ক্লাছ মানে গতিকে বোলিংটো তেওঁলোকৰ বহুত ভাল নেক্সট যদি আমি ক'বলৈ যাওঁ তেওঁলোকৰ বেটিঙৰ কথা বেটিঙত তেওঁলোকৰ মধ্যক্ৰমত এনেকুৱা কিছুমান প্লেয়াৰ আছে যি খেল চলাই লৈ যোৱাৰ লগতে যি খেল ফিনিশিং দিয়াৰো কামটো কৰিব পাৰে যি এংকৰৰ ভূমিকাও পালন কৰিব পাৰে মাজত গতিকে আমি যদি ক'বলৈ যাওঁ মধ্যক্ৰমটো যথেষ্ট ভাল কি কাৰণে KL ৰাহুল কাৰণ জানে যে পৰিস্থিতি অনুযায়ী বেটিং কৰিব পাৰে KL ৰাহুলে মধ্যক্ৰমত যদি খেলে দেন আমি যদি ক'বলৈ যাওঁ ডেভিড মিলাৰ আহিছে এবাৰ তেওঁলোকৰ টিমত ডেভিড মিলাৰো সেই তেনেকুৱা ধৰণৰ প্লেয়াৰ পৰিস্থিতি অনুযায়ী খেলিব পাৰে আৰু লগতে খেল ফিনিশিংও দিবগে পাৰে পৰিস্থিতি চাই খেলিব পাৰে মাৰিবও পাৰে ৰখাবও পাৰে এভৰিথিং কৰিব পাৰে দেন আহিলো ট্ৰিষ্টেন ষ্টাফছটো তেনেকুৱা ধৰণৰ এজন প্লেয়াৰ পৰিস্থিতি অনুযায়ী খেলে লগতে আশুতোষ শৰ্মা ফিনিচাৰ হিচাপে থাকিব শক্তিশালী যথেষ্ট মজবুত শক্তিশালী ফিনিচাৰ হয় আশুতোষ শৰ্মা খেল যিকোনো পৰিস্থিতিত বদলাই দিব পাৰে ডাঙৰ হিটিং কৰি গতিকে এওঁলোকৰ মধ্যক্ৰম আৰু লগতে ফিনিশিং এটো সকলো ঠিক আছে এংকৰৰ ভূমিকা পালন কৰিব পৰা বহুত কেইজন প্লেয়াৰ আছে হেতু কাৰণে ভাল বেটিং লাইন ভাল মধ্যক্ৰম এতিয়া এইখিনি আটাইতকৈ তেওঁলোকৰ ডাঙৰ শক্তি মই যিখিনি কথা ক'লো এতিয়া আহিলো মই উইকনেছৰ কথা উইকনেছটো কিবা এটা নহয় কিবা এটা থাকিবই হেতু হ'ল লাষ্ট টাইম আমি দেখিবলৈ পাইছো যে KL ৰাহুলে যদি অকমান খেলটো নধৰে গুটেই খহি যায় গুটেই বৰবাদ হৈ যায় KL ৰাহুলৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰি থাকিবলগীয়া হৈছিল আৰু এনেকুৱা আমি কিছুমান দেখিবলৈ পাইছিলো লাষ্ট টাইম যে বহুত মানে কম ব্যৱধানত হাৰিছিল এনেকুৱা ধৰণৰ আমি দেখিবলৈ পাইছিলো ফিনিশিংটো দিয়াৰ ক্ষেত্ৰত যদিও ভাল প্লেয়াৰ আছে ফিনিচাৰৰ ক্ষেত্ৰত আশুতোষ শৰ্মাৰ দৰে তথাপিতো কিন্তু হাৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল অকমানত লাষ্ট টাইম আমি দেখিবলৈ পাইছিলো গতিকে সেই বস্তুটো এবাৰ তেওঁলোকে ভাল কৰিব লাগিব এবাৰ প্লেয়াৰ আনিছে বাৰু তথাপিতো আমি চাবলগীয়া হ'ব কি হয় আৰু লাষ্ট টাইম আমি দেখিছিলো যে তেওঁলোকৰ যেটো টপ অৰ্ডাৰ যি কেজন মানে ওপেনিং প্লেয়াৰ সেই ওপেনিং প্লেয়াৰটো কাক খেলাম কাক নেখেলাম এনেকুৱা হৈ আছিল বহুত কেইটা ট্ৰাই কৰিছিল কিন্তু নহৈছিল এনেকুৱা ধৰণৰ হৈ আছিল গতিকে এবাৰ চাবলগীয়া হ'ব যে সেইটো ঠিক কৰিব পাৰে নে নোৱাৰে এইখিনি আছিল তেওঁলোকৰ কথা বাকি তেওঁলোকৰ যেটো টিম বেটিং বোলিং সকলো ফালে আছে মাজত খেল ধৰিব পৰা মানুহ আছে হেতুলৈ চাই মই ভাবো যে টপ 4 তো দিল্লী কেপিটেলছ টিমটো যাব লাগে নিশ্চিতভাৱে টপ 4 থাকিব নিচিনা লাগিছে গতিকে এইখিনি আছিল দিল্লীৰ কথা নেক্সট আহিলো আমি SRH টিমটোৰ কথা SRH টিমৰ যেটো স্কোৱাড মই কাখত দি দিছো আৰু SRH টিমটো যদি শক্তিশালী প্লেইং 11 কেনেকুৱা হয় বুলি ক'বলৈ যায় হেতু আমি এবাৰ চাই লওঁ SRH শক্তিশালী একাদশ এনেকুৱা হ'ব পাৰে ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মা এওঁলোকে ওপেনিং কৰিব ঈশান কিষাণ হেনৰিছ ক্লাছেন নীতিশ কুমাৰ ৰেড্ডি লিয়াম লিভিংষ্টন অনিকেত বৰ্মা পেট কামিন্স হৰ্ষ দুবে হৰ্ষল পেটেল আৰু জয়দেৱ উনাদকাট ইম্পেক্ট হিচাপে এওঁলোকে শিৱম মাভি জিছান আনসাৰী সালিল আৰোৰা যাক যেনেকে পাৰে খেলাব পাৰে পৰিস্থিতি অনুযায়ী এতিয়া আহিলো SRH টিমটোৰ শক্তিৰ কথা ক'বলৈ SRH টিমটোৰ শক্তি আটাইতকৈ ডাঙৰ শক্তি হৈছে তেওঁলোকৰ এক্সপ্লোসিভ বেটিং বিস্ফোৰক বেটিঙৰ কাৰণে জনা যায় আৰু আটাইতকৈ বেছি বিস্ফোৰক বেটিং কৰা টিমটোৱে হৈছে IPLৰ ক্ষেত্ৰত বৰ্তমান SRH
কাৰণ সকলোবিলাক প্লেয়াৰে প্ৰায়ভাগ বেটাৰে এওঁলোকৰ টিমত যিমানখিনি বেটাৰ আছে 11ত যিমানখিনি বেটাৰ আছে সকলোৱে সাধাৰণতে মৰাৰ ধান্দাত থাকে মেইন কথাটো হ'ল যে তেওঁলোকে এটেক দিবলৈকে আহে সো আমি যদি ক'বলৈ এক্সপ্ল'চিভ বেটিঙৰ ক্ষেত্ৰত টপ অৰ্ডাৰৰ কথা ক'বলৈ গ'লে অভিষেক শৰ্মা আৰু ট্ৰেভিছ হেড তেওঁলোকে কেনেকুৱা ধৰণৰ বেটিং কৰে আপোনালোকে নিশ্চিতভাৱে জানেই নিৰ্দয়ী বেটিং কৰে বলিঙৰ ক্ষেত্ৰত কোনো দয়া নাই ক্ষমা নাই এনেকুৱা ধৰণৰ পিটন দিব বিচাৰে দেন ঈশান কিষণৰ বেটিংটো তেনেকুৱা ইমান বৰ বেছি নাচায় মানে এটেকিঙৰ কাৰণে বেছি জনা যায় ঠিক সেইদৰে মধ্যক্ৰমটো একে ধৰণৰ তেওঁলোকৰ হেনৰিছ ক্লাছেন হওক নীতিশ কুমাৰ ৰেড্ডি হওক আৰু বৰ্তমান লিয়াম লিভিংষ্টন আহিছে গতিকে তেওঁলোকৰ মষ্ট ডেঞ্জাৰিয়াছ বেটিং মানে অপেনিং পেয়াৰ হওক মধ্যক্ৰম হওক গোটেইবিলাকে মানে মৰাৰ ধান্দাত থাকে তেনেকুৱা ধৰণৰ এটা বেটিং পেয়াৰ আৰু কেপেবল অফ স্কোৰিং 200+ ডেইলি 200+ তেওঁলোকে ডেইলি কৰিব পাৰে সেইটো শক্তি তেওঁলোকৰ হাতত আছে বহুত মানে শক্তিশালী বহুত এক্সপ্ল'চিভ বেটিং তেওঁলোকৰ হাতত আছে গতিকে সেইটো আছে বেটিংটোতো মই ক'লোৱে তেনেকেই খেলে তেওঁলোকে আৰু নেক্সটটো আহিলে তেওঁলোকৰ আৰু এটা কথা যে তেওঁলোকৰ বেটিংটো সিমানটো আছে তললৈকে কিছুমান মানে বেটিংটো কভাৰ কৰিব পাৰে উদাহৰণস্বৰূপে তেওঁলোকৰ অধিনায়ক পেট কামিন্স তেওঁ বলাৰ যদিও বেটিং কৰিলে প্ৰয়োজনত তেওঁ কাম কৰি দিব পাৰে কেতিয়াবা ৰান কৰি দিব পাৰে একেদৰে হৰ্ষল পেটেলেও কেতিয়াবা বেটিঙত অকণমান চম্ভালি ল'ব পাৰে গতিকে বেটিংটোৰ ক্ষেত্ৰত তেওঁলোকৰ তললৈকে এটা কিবা এটা আছে আৰু ন সেইটো এটা কথা আৰু তেওঁলোকৰ অলৰাউণ্ড এবিলিটি থকা প্লেয়াৰ বহুত আছে অলৰাউণ্ডাৰ আমি যদি ক'বলৈ যাওঁ অভিষেক শৰ্মাই মাজে মাজে বলিঙো কৰিব পাৰে প্ৰয়োজনত দেন আমি যদি ক'বলৈ যাওঁ নীতিশ কুমাৰ ৰেড্ডিটো অলৰাউণ্ডাৰ হয় লিয়াম লিভিংষ্টন অলৰাউণ্ডাৰ গতিকে অলৰাউণ্ডাৰ কেইজন থকাটো তেওঁলোকৰ টিমৰ বেলেঞ্চৰ কাৰণে ভাল কথা এতিয়া আহিলোঁ তেওঁলোকৰ উইকনেছৰ যদি আমি কথা ক'বলৈ যাওঁ তেওঁলোকৰ টিমটো বেটিঙৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰে বহুত বেছি তেওঁলোকৰ যদি খেল জিকিবলগীয়া হয় বেটিঙৰ কাৰণেহে খেল জিকি আহিছে কিন্তু বলিঙে কিন্তু তেওঁলোকক খেল জিকাই দিব নোৱাৰে এইটো আমি আগৰ পৰা দেখিছোঁ আৰু এতিয়াও যিসকল বলাৰ আছে এনেকুৱা নালাগে যে এইকেইজনে খেল জিকাব পাৰিব বেটিঙৰ ওপৰতে নিৰ্ভৰ কৰে বেটিঙে কিবা এটা কৰিলে কৰিব বলাৰে কিন্তু এনেকুৱা বিশেষ কৰিব পৰা নাই আৰু যিসকল বলাৰ আছে মাৰ খোৱাৰ কাৰণে জনা যায় বেছি ইকনমি ৰেটৰ কাৰণে জনা যায় বহুত ৰান খৰচ কৰে আৰু লগতে তেওঁলোকে যে সদায় উইকেট লৈ দিব এইটো কথা ক'ব নোৱাৰে এইকেইটা বলাৰেনো কি সদায় উইকেট কনচিষ্টেঞ্চিটো নাই মানে বলিঙৰ যদি আমি কথা ক'বলৈ যাওঁ আৰু কামিন্সৰ ওপৰত বেছি নিৰ্ভৰশীল অধিনায়ক কামিন্সৰ ওপৰত বহুত বেছি নিৰ্ভৰশীল তেওঁলোকৰ বলিংটো আৰু অধিনায়ক কামিন্সে নিজেও কেতিয়াবা বহুত পিটন খাই যায় নেক্সটটো আহিলোঁ তেওঁলোকৰ ডেথ বলাৰ একদমেই নাই হৰ্ষল হওক কামিন্স হওক এওঁলোক আছে কিন্তু আমি যদি ক'বলৈ ডেথত বলিং কৰা যেনেকৈ পাথিৰানাই ডেথত বলিং কৰে যেনেকৈ বুমৰাহে যেনেকৈ ডেথত বলিং কৰে তেনেকুৱা ধৰণৰ বলাৰ আমি দেখিবলৈ নাপাওঁ ডেথ বলিং যে কৰি পেলাই খেল উলিয়াই নিব খেল বচাই দিব তেনেকুৱা ধৰণৰ আমি দেখিবলৈ নাপাওঁ ডেথ বলাৰ ভাল নাই গতিকে এইটো ডাঙৰ সমস্যা বলিং নোহোৱাকৈ আপুনি জিকাটো মানে অসম্ভৱ দৰে আমি সেইটো কাৰণে দেখিছোঁ যে তেওঁলোকৰ টিমটোৱে কিন্তু লাষ্ট টাইম ইমানখিনি এক্সপ্ল'চিভ বেটিং কৰি ইমানখিনি হেভি ৰান কৰিও লাষ্টত বলিঙৰ কাৰণে কিন্তু মাৰ খাই গৈছিলে বলিঙৰ কাৰণে মানে আগবাঢ়ি যাব পৰা নাছিলে নেক্সট আৰু এটা কথা আহিলে সেইটো হৈছে যে দুৰ্বলতা সেইটো তেওঁলোকৰ বেটাৰসকলে মাৰিমকৈ খেলে প্ৰায় বহুত বেছি ষ্ট্ৰাইক ৰেটত খেলে 200 আপৰ ষ্ট্ৰাইক ৰেটত খেলে দুগুণ গতিত খেলে বহুত বেছি পিটন দি পেলাই তেওঁলোকে খেলিবলৈ চায় এইটো বহুত ক্ষেত্ৰত ভাল টি20 খেল তেনেকেই খেলা যায় কিন্তু BCCI কেতিয়াবা BCCI বুলিয়ে নহয় যিবিলাক আপুনি বিৰোধী পক্ষৰ টিম আপুনি য'ত খেলাত সেইটো তেওঁলোকে নিজৰ মতে ফিল্ড সেট কৰে মানে পিটছখন সেট কৰিব পাৰে হোম গ্ৰাউণ্ডত যিবিলাক খেল হয় ন গতিকে তেওঁলোকে যদি বেলেগ এটা টিমৰ হোম গ্ৰাউণ্ডত খেলিবলৈ যায় তেওঁলোকক বেটিং পিটছ কেতিয়াও নিদিয়ে কাৰণ বেটিং পিটছ দিলে একেটা কি কৰিবতো জানেই হয় নহয় বেটিং পিচ দিলে একেটা কি কৰিব জানেই তেওঁলোকে বাকিবিলাক টিমে জানেই যে এইটো টিমক যদি বেটিং পিচ দিবলৈ হয় এইটো টিমেটো 300 ওচৰা-ওচৰি ৰান কৰি দিব গতিকে এওঁলোকক যোৱাবাৰ দেখিছিল যে তেওঁলোকে প্ৰথমতে নিজৰ ঘৰতে বহুত ফ্লেট ট্ৰেক বনাই বহুত 300 ওচৰা-ওচৰি ৰান কৰি আছিলে কিন্তু পাছলৈ আমি দেখিলোঁ যে তেওঁলোকে কোৱালিফাই কৰিব নোৱাৰিলে প্লে অফলৈ কি কাৰণে নোৱাৰিলে কাৰণ শেষৰ সময়লৈ টিমবিলাকে গম পালে যে এওঁলোকক বেটিং পিচ দি লাভ নাই কোনো এওঁলোকক বলিং পিচ দিব লাগিব এনেকুৱা পিচ বনাই দিলে য'ত সাধাৰণতে ৰান কৰিবলৈ কঠিন হয় বেটাৰসকলে অলপ সময় অতিবাহিত কৰাৰ পাছতহে ৰান কৰিব পাৰে তেনেকুৱা ধৰণৰ পিটছ তেওঁলোকক দি দিলে আৰু সেইকেইটাটো বেটাৰ কেনেকুৱা জানে তেওঁলোকক কোনো সময় লৈ পেলাই খেলা কোনোটো নিয়মেই নাই আহি পেলাই পুৰা মাৰধৰ কৰাৰ ওপৰতহে থাকে গতিকে সেইবিলাক পিটছত তেওঁলোক মাৰ খাই গ'ল লাষ্ট টাইম যে কি কাৰণে তেওঁলোকে কোৱালিফাই কৰিব নোৱাৰিলে মেইন কথাটো তেনেকুৱা ধৰণৰ কথা হ'ল এওঁলোকৰ দুৰ্বলতাটো বাকীবিলাক টিমে গম পাই গ'ল যে এইকেইটাক এনেকুৱা ধৰণৰ পিটছ দিব লাগিব য'ত সাধাৰণতে সময় অতিবাহিত কৰি খেলা যায় য'ত অকণমান বেটিংটো কঠিন হয় য'ত অলপ ৰখাই মেলি খেলিলেহে ৰান কৰিব পৰা যায় সেই তেনেকুৱা ধৰণৰ পিটছ দি দিলে সেইটো কাৰণে তেওঁলোকৰ লাষ্ট টাইম অৱস্থা তেনেকুৱা হ'ল গতিকে বাকীবিলাক টিমে অলৰেডি গম পাই গৈছে তেওঁলোকৰ এগেইনষ্টত কি কৰিব লাগিব গতিকে সেইটো এটা ডাঙৰ দুৰ্বলতা কাৰণ তেওঁলোকৰ টিমটোৰ মাইণ্ডছেট এটাই যে মাৰিমকৈ খেলিম পুৰা বহুত এটেকিং খেলিম সেইটো হয় কিন্তু সকলো পিটছত সেইটো ষ্ট্ৰেটেজি কামত নাহে কাৰণ পিটছবিলাক কেতিয়াবা বলিঙো দিব পাৰে কেতিয়াবা অকণমান বেটিঙৰ কাৰণে বহুত কঠিন পিটছো দি দিব পাৰে
তেতিয়া সাধাৰণতে তেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি কিন্তু আপোনাৰ কামত নাহে আপুনি অলপ সময় অতিবাহিত কৰি চাই বুজি খেলিবই লাগিব গতিকে সেই বস্তুটো ডাঙৰ কিন্তু সমস্যা বাকিবিলাক টিমে কিন্তু এইটো কথা গম পাই গ'ল আৰু BCCI ফালৰ পৰাও যিকেইখন পিটছ দিব ধৰক প্লে অফত কেতিয়াবা আপোনালোকে দেখিবলৈ পাই যায় ৰান কৰিবলৈ কঠিন হোৱা পিটছো দিয়ে BCCI এইটো কাম কৰিবই প্ৰতিবাৰে গতিকে সেইটো কাৰণে তেওঁলোকৰ অকণমান কঠিন হৈ যায় ন এই ধৰণৰ মাইণ্ডছেট লৈ পেলাই খেলোতে গতিকে তেওঁলোকৰ টিমটোত SRH টিমটোত এনেকুৱা ধৰণৰ দুজনমান বেটাৰ লাগিছিলে যি অলপ খেলটো মেইনটেইন কৰি খেলা অলপ চাই বুজি খেলে কিন্তু কি কৰিব কপালতে নাই তেওঁলোকৰ গোটেইবিলাকে মাৰধৰ কৰিয়ে খেলে গতিকে যি কি নহওক মাৰিলেও মাৰিম তেনেকৈ খেলে মানে কথাটো তেনেকুৱা হয় গতিকে সেইটোত অকণমান সমস্যা কেতিয়াবা হয় কেতিয়াবা অকণমান মাইণ্ডছেট সলনি কৰিও খেলাৰ দৰকাৰ আছে কিন্তু এতিয়া প্লেয়াৰেই নাই তেনেকৈ খেলা ন অকণমান ৰখোৱা অকণমান চাই বুজি খেলা প্লেয়াৰেই তেওঁলোকৰ টিমত নাই বাকী যি কি নহওক এইখিনি আছিলে SRH টিমটোৰ বৰ্ণনা SRH টিমটোৰ বিশ্লেষণ আমি আলোচনা কৰিলোঁ দুইটা টিম দিল্লী কেপিটেলছ আৰু SRH টিমটো টপ 4ত যাব নেকি প্লে অফলৈ যাব নেকি মোৰ মতে বলিংটো যি প্ৰকাৰৰ বলিং সেইটো দেখি মই ভবা নাই যে এইটো টিম আগলৈ যাব পাৰিব বেটিঙতটো কাম কৰি দিবই কিন্তু বলিঙত কাম কৰিব নোৱাৰিব আৰু বেটিঙত কাম কৰি দিলেও মই যিটো ক'লোঁ আপোনালোকক যে সেয়াই বাকীবিলাক বিৰোধী টিমবিলাকে তেওঁলোকক আজিকালি বলিং পিচ দিবলৈ ল'লে বলিং পিচ দি মানে সেই তেওঁলোকৰ গোটেই দুৰ্বলতাবিলাক গম পাই গ'ল ন যে তেওঁলোকে অলপ ধৈৰ্য নাই অলপ ধৈৰ্য ধৰি বেটিং কৰিবলগীয়া পিচবিলাক দি দিয়ে তেওঁলোকক গতিকে সেইটো কাৰণে মই নাভাবোঁ যে এবাৰ SRH টিমটো আগলৈ যাব পাৰিব আপোনালোকে কি ভাবে আপোনালোকৰ মতামত বেলেগ হ'ব পাৰে কিন্তু মই মোৰ মনৰ পৰা ভাবোঁ যে এইটো টিমে টপ 4ত হয়তো নাপাব বাকী আৰু বহুত টিম আছে টপ 4 পাবলগীয়া দিল্লী চাওক পাঞ্জাব চাওক বেটিং বলিং সকলো ফালে মাজত ধৰা প্লেয়াৰো আছে আৰু মৰা প্লেয়াৰো আছে কম্বিনেশ্যন মানে আচল কম্বিনেশ্যনটো আছে কিন্তু এইটো টিমত মই সেই বস্তুটো দেখিবলৈ পোৱা নাই বলিঙততো একেবাৰেই নাই আৰু বেটিঙতো মানে সেই মাৰিলে মৰিম ধৰণে খেলা মানে মাৰিম টাইপত খেলা মানে মানুহে বেছি সেইটো কাৰণে অকণমান দিগদাৰ আছে পাবলৈ কিন্তু চাওঁ ক্ৰিকেটৰ খেলত যি টি হৈ যায় কেতিয়াবা যিটো কওঁ সেইটো নহয় উল্টাও হয় চাই লওঁ কি হয় বাকী যি কি নহওক এইকেইটা টিমৰ বিষয়ে মই আলোচনা কৰিলোঁ অলৰেডি আমাৰ হয়তো 8টা টিমৰ আমি আলোচনা কৰা হৈ গৈছে ন 8টামান টিমৰ আমি অলৰেডি আলোচনা কৰা হৈ গৈছে গতিকে নেক্সট আৰু 2টা 3টা কিমানটা আছে মই চাই পেলাই আকৌ নেক্সট আলোচনা কৰিবলৈ চেষ্টা কৰিম নেক্সট হয়তো গুজৰাট টাইটেন্সৰ আছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ আছে এওঁলোকৰ আলোচনা কৰা নাই হয়তো মই আলোচনা কৰিবলৈ চেষ্টা কৰিম বাকীবিলাক কিন্তু সব আলোচনা কৰিলোঁ আমি আপোনালোকে যিসকলে চোৱা নাই বিভিন্ন দলৰ সমৰ্থক চাবগৈ পাৰে আমাৰ ভিডিঅ'ছত আছে ভিডিঅ'বিলাক গতিকে ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি বিদায় মাগিছোঁ ধন্যবাদ লগতে হাইপ দি দিব যিমান পাৰে ইমান হাইপ দি দিব ধন্যবাদ